আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 10 ৰ সাধাৰণ গণিত অৰ্থাৎ জেনাৰেল ম্যাথমেটিক্সৰ ত্ৰিভুজ চেপ্টাৰটোৰ ট্ৰায়াঙ্গলৰ এক্সাৰসাইজ 6.2 আৰু তাৰ আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা 5 লৈকে আজিৰ এই ভিডিঅ'টোত কভাৰ কৰিম। ইয়াৰ আগত আমি দুটা ক্লাছ কৰিছো ত্ৰিভুজটোৰ ওপৰত। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে মই ডেসক্ৰিপচনত প্লেলিষ্টখন দি দিম, গৈ চাই ল'বা। আৰু বিশেষকৈ ইয়াৰ আগৰ ভিডিঅ'টো চোৱাটো বেছি ইম্পৰ্টেন্ট, কিন্তু তাত আমি উপপাদ্য 6.1 আৰু 6.2 পঢ়িছিলো আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি আজি আমাৰ এই কোৱেশ্চনখিনি আমি কৰিব লাগিব। গতিকে যদি চোৱা নাই প্ৰথমতে হেতু ভিডিও চাই আহা, তাৰ পিছত ইয়াত আহা। গতিকে সকলোকে জ্ঞানম টিউচনলৈ স্বাগতম। মই সমীৰণ বৰা আৰু আহা আমি একেলগে আৰম্ভ কৰো আজিৰ ক্লাছটো। চোৱা প্ৰথমটো কোৱেশ্চন। কোৱেশ্চনটোত আছে কি? কোৱেশ্চনটোত আছে কি? চোৱা চিত্ৰ এটা দি থোৱা আছে, একচুয়ালি দুটা চিত্ৰ দি থোৱা আছে। অকনমান সৰু লাগিছে নেকি? মই ডাঙৰকে আঁকি দিওঁ। এনেকে ধৰণেৰে এটা ত্ৰিভুজ আছে, এটা ত্ৰিভুজ এনেকুৱা ধৰণেৰে আছে। ওকে, তাৰ পিছত সেই ত্ৰিভুজটোৰ নামটো দি থোৱা আছে ABC। ABC হৈছে এটা ত্ৰিভুজ আৰু সেই ত্ৰিভুজটোত তোমালোকক কোৱা হৈছে যে DEBC ৰ সমান্তৰাল। এয়া চোৱা DEBC ৰ সমান্তৰাল। সো এনেকে ধৰণেৰে এডাল আমি ৰেখা দেখাইছো, ইয়াত DE হৈছে ABC ৰ সমান্তৰাল। এইটোই আছিল আমাৰ উপপাদ্য 6.1 যেটো আমি কৰিবলৈ গৈছো। সেইকাৰণে আগৰ ক্লাছটো ইম্পৰ্টেন্ট বুলি কৈছিলো। এতিয়া 2 নম্বৰ কোৱেশ্চনটোলে আমি মানে 2 নম্বৰ যেটো চিত্ৰ আছিলে তালে আমি পিছত যাম। তাৰ পৰা আমাৰ বেলেগ কোৱেশ্চন আহিব, ইয়াৰ পৰা বেলেগ কোৱেশ্চন আহিব। সো প্ৰথম যেটো আমাৰ ট্ৰায়াঙ্গল দিয়া আছে তাৰ পৰা আমাক উলিয়াবলৈ কি কৈছে গম পাইছা? EC উলিয়াবলৈ কৈছে। কি উলিয়াবলৈ কৈছে? এই EC টো উলিয়াবলৈ কৈছে। এক মিনিট হা। EC উলিয়াবলৈ কৈছে। সো তাৰ কাৰণে মোক কিছুমান মান দি থোৱা আছে। মোক কিমান কি দি থোৱা আছে চাবা। প্ৰথমতে দি থৈছে AD। এই AD কোণ কোৱা আছে 1.5 সেন্টিমিটাৰ। এই DE কোণ দি থোৱা আছে 3 সেন্টিমিটাৰ। AE দি থোৱা আছে 1 আৰু EC দি থোৱা আছে কিমান? স্যাৰ নাজানো, হেতুৱে উলিয়াব লাগে। উপপাদ্যটোত কি পাইছিলো আমি যদি সবুকে একবাৰ তোমালোকক কৈ দিও, তেতিয়াহলে এনেকুৱা ধৰণৰ এটা যেটা ত্ৰিভুজ থাকে, এই বাহুটোৰ যদি সমান্তৰালকে এনেকে আমি ভাগ কৰো, তেতিয়াহলে এনেকুৱা হ'ব যে A কোণ বাই A কোণ ইজ ইকুৱেলস টু A কোণ বাই A কোণ হয়। বুজি পাইছা? হেতু আসলে উপপাদ্যটো ব্যৱহাৰ কৰা আৰু আনসাৰ ওলাই যাব। চোৱা আমি লিখো সমাধান। সমাধান। সো তুমি ইয়াৰ পৰা ডাইৰেক্টলি তুমি লিখিব পাৰিবা যে চিত্ৰৰ পৰা, যেহেতু তোমাক কোৱেশ্চনটো চিত্ৰটো দিয়ে থোৱা থাকিব। সো তুমি কি বুলি লিখিবা? চিত্ৰৰ পৰা। চিত্ৰৰ পৰা তুমি উপপাদ্যটো যেটা ব্যৱহাৰ কৰিবা, হেবোৰ লিখি থাকিবৰ কোনো প্ৰয়োজন নাই। দুটামান বস্তু খালি লিখিবা। কি লিখিবা? যেটো কৈছিলে যে DE সমান্তৰাল BC। সো সেই বস্তুটো লিখিবা যে যেহেতু এই DE টো কাৰ হৈতে সমান্তৰাল হয়? এই BC ৰ হৈতে সমান্তৰাল হয়। তেতিয়া তুমি ইয়াত এটা বস্তু পাবাই পাবা। কি পাবা? যে AD by DB is equals to কিমান হ'ব? A কোণ by A কোণ। এই যি দুটা টুকুৰাত ভাগ কৰিলে AE by EC। AE by EC। এতিয়া তুমি AD ৰ মানটো বহাই দিয়া। AD ৰ মান স্যাৰ কিমান? 1.5। DB ৰ মান কিমান? DB 3। AE ৰ মানটো কিমান স্যাৰ? 1। EC ৰ মান নাজানো। আচ্ছা EC ৰ মানটো আমি নাজানো আৰু হেতু আমি উলিয়াব লাগে। আমাৰ টাৰ্গেটটো কি? যে আমি EC টো উলিয়াব লাগে। আচ্ছা এতিয়া আমি কি কৰিব পাৰো? আমি এনেকে ধৰণে পূৰণ কৰি দিও। EC into 1.5 চোৱা এটোৰ লগত এটো পূৰণ কৰি দিয়া, এটোৰ লগত এটো পূৰণ কৰি দিয়া, এটো আৰু এটোৰ লগত এটো পূৰণ কৰি দিয়া। সো তুমি যদি পূৰণ কৰি দিয়া তেতিয়াহলে কি পাবা? চোৱা EC into 1.5 তাৰ মানে EC টো এফালে লৈ গলা। এটা কাম কৰা, EC টো এফালে লৈ গলা। ঠিক আছে মই দেখাই দিও কি হে। 1.5 এফালে কি থাকিলে 1 into 3 তাৰ মানে 3 হলনে বাৰু? তাৰ পিছত তুমি কি কৰিবা? EC উলিয়াব লাগে। এই 1.5 টো পূৰণ হৈ আছে, ইফালে লৈ যোৱা হৰণ হৈ যাব। 3 by 1.5 কেবাৰ হ'ব? মুখতে ওলাই যায় 2 হ'ব। চা কেনেকে গম পালে? আৰে তুমি যদি কেনেবাকে 3 by 1.5 কৰিব বিচাৰা, তেতিয়াহলে তুমি কি কৰিবা বাৰু? 10 এটা ওপৰটো পূৰণ কৰি দিয়া, তলটো পূৰণ কৰি দিয়া। দশমিকটো আঁতৰি গল। 15 2 গুণ 30। আনসাৰ কিমান হল? 2। গতিকে তোমাক প্ৰথম কোৱেশ্চনটোৰ আনসাৰ তুমি পালানে? যে ইয়াত যেটো সুধিছিলে EC হেতু কিমান হ'ব আমাৰ 2, যেহেতু বাকি বিলাক আছিলে সেন্টিমিটাৰত, সো আমি কিমান বুলি কম? 2 সেন্টিমিটাৰ। হৈ গৈছে? এটো আমাৰ হৈ গৈছে। নেক্সট আমি কৰিবলৈ যাওঁ তাৰ পিছৰটো চাবা। এটো আমি মুহাৰিছো দেই। ওকে, ইয়াৰ পিছত আৰু এটা ট্ৰায়াঙ্গল আমাক দি থোৱা হৈছে। চাবা কেনেকে এটা ত্ৰিভুজ দিয়া হৈছে যে ABC এইটো ত্ৰিভুজ। একে ধৰণৰে কোৱেশ্চন তোমালোকে এটো নিজেও কৰিব পাৰা ইচ্ছা কৰিলে। ABC দি থোৱা আছে, তাতে কোৱা হৈছে DE। ইয়াত আমাক কি বুলি কোৱা হৈছে? এবাৰ DE। এডাল হৈছে DE, দেখিছা? এডাল হৈছে DE।
সো DE মানে এই ৰেখাডালে যি দুটা বিন্দুত কটাকটি কৰিছে বিন্দু কেইটা DE এই বিন্দুটো D বুলি দিয়া আছে এটো বিন্দু E বুলি দিয়া আছে আৰু কোৱেশ্চনটোত কৈছে যে DE সমান্তৰাল BC সো DE আৰু BC কি হয় সমান্তৰাল হয় তো তুমি ইয়াৰ ক্ষেত্ৰত আকৌ তুমি এটা বস্তু লিখি লব পাৰিবা এটা বস্তু কি লিখিব পাৰিবা যে যেহেতু স্যাৰ ইয়াত এটা কেস হৈ আছে কি হৈ আছে যেহেতু ইয়াত কি হৈ আছে DE আৰু BC সমান্তৰাল হৈ আছে চিত্ৰৰ পৰা DE আৰু BC সমান্তৰাল হৈ আছে তেতিয়াহলে আমাৰ ইয়াত কি হ'ব AD by DB কি হ'ব AD by DB কোনে ক'লে উপপাদ্যটোৱে কৈ আছিল AE by EC হ'ব কি হ'ব AE by EC আগৰ ক্লাসটো কৰিব লাগিব দেই এখিনি বুজিবৰ কাৰণে আগৰ ক্লাসটো কৰাটো একদম নেসেসাৰী এতিয়া AD মানে কিমান হয় অকনমান ওকে AD মানে কিমান হয় সোৱা AD মানে নাজানো হেতে উলিয়াবলৈ দিছে কি উলিয়াবলৈ দিছিলে আমাক AD উলিয়াবলৈ দিছিলে AD উলিয়াবলৈ দিছিলে AD টো যেহেতু নাজানা স্যার AD টো AD বুলি লিখিম নেকি AD বুলি লিখিবা DB টো কি লিখিবা DB আছে 7.2 কিমান আছে 7.2 AE কিমান আছে AE আছে 1.8 কিমান আছে 1.8 আৰু EC কিমান আছে EC আছে 5.4 কিমান আছে 5.4 গতিকে তুমি এই AD টো উলিয়াব লাগে তুমি ডাইৰেক্টলি 7.2 টো এফালে পূৰণ কৰি দিয়া না উলাই যাবচোন AD 1.8 divided by 5.4 ইয়াত আছিল নে নাছিল আছিল তাৰ লগত তুমি 7.2 টো জাস্ট পূৰণ কৰি দিয়া দশমিক দেখিলে ভয় খোৱানি একদম নাখাবা দশমিক দেখিলে ভয় নাখাবা তুমি 18 নেওতাখন তুমি কি নাজানা নেকি 18 লগত যদি 3 পৰা 3 পূৰণ কৰা 8 3 গুণ 24 4 2 কৰিলে এবোৰ নেওতা মুখস্থ থাকিব লাগে 3 গুণ 3 2 5 54 স্যার একদম জানো আমি 18 3 গুণ 54 বুলি তো এটা দুইটা দশমিক আছে তুমি যদি এই এটাৰ আগত দশমিক আছে তুমি মনতে এই বুলি ভাবি লব পাৰা মই কৈ গৈছো প্ৰথম ক্লাস কাৰণে যে 18 divided by 54 কেনেকৈ পালে স্যার 10 এটা ওপৰটো পূৰণ কৰি দিলো তলটো পূৰণ কৰি দিলো তেতিয়া এটো 18 4 গুণ 54 ওলাই থাকে সৰি 18 3 গুণ 54 ওলাই থাকে সো এটো যদি কটাকটি কৰা আমাৰ কিমান আহিব 3 অহাটো খাটাম সো ওপৰত থাকিলে কিমান 7.2 তলত থাকিলে কিমান 3 আকৌ স্যার দশমিক মই কল যে আকৌ তুমি কৰা আকৌ তুমি কি কৰিবা যে 10 এটা পূৰণ কৰি দিয়া 72 তলত 10 এটা পূৰণ কৰি দিয়া 30 ঠিক আছে বা তুমি আৰু এটা কাম কৰিব পাৰা তুমি ডাইৰেক্টলি তুমি হৰণ কৰি দিয়া কাক কৰিবা 72 তুমি 3 ৰে হৰণ কৰি দিয়া কিমান বাৰ যাব 3 2 গুণ 6 হলে হাতৰ ছগল থাকিল 1 2 আহিলে 3 4 গুণ 12 কিমান হল ইমান কিন্তু স্যার 72 নাছিল 7.2 আছিল তেতিয়ালে কিমান হ'ব আৰে 2.4 হ'ব আনসাৰটো কিমান হ'ব 2.4 সো তোমাৰ সেকেন্ড পাৰ্টটোত যে হুদিছিলে যে এই কোণ কিমান হয় কোন এই কোণ AD সো AD টো কিমান আহিব 2.4 সেন্টিমিটাৰ ভাতৰ লগত পানী খোৱা অংক আৰু এটা পাৰিম নে একদম পাৰিম আৰু আমি অলপ মান ইয়াতকে টান কোৱেশ্চন আজি কৰিবলৈ গৈ আছো দেই সোৱা নেক্সট সোৱা এটা এক মিনিট হা তুমি আজি ৰাখি যাম নেক্সট ট্ৰায়াঙ্গল PRQ সৰি PQR এতিয়া ইয়াত আমাৰ চিত্ৰটো মই তোমালোকৰ মুখৰ আগত আঁকিবৰ কাৰণে থৈ দিছো ষ্টিল চিত্ৰটো যদি দি থোৱা নাথাকে পঢ়িও তুমি আঁকিব পাৰিব লাগিব মনত ৰাখিবা সব জ্যামিতিত চিত্ৰটো দি থোৱা নাথাকিব পাৰে তুমি পঢ়ি আঁকিব পাৰিবই লাগিব দেই পঢ়ি প্লানি তুমি আঁকিব পাৰিব লাগিব PQR যেটো ত্ৰিভুজ আছে তাত PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে কিবা কিবি ক'ব এতিয়া প্ৰথম ষ্টেপটো হল PQR ত্ৰিভুজ বুলি কৈছে সো তুমি কি কৰিবা PQR ত্ৰিভুজটো আঁকিবা তোমাৰ প্ৰথম কামটো কি হ'ব যে PQR ত্ৰিভুজটো তুমি আঁকিবা আচ্ছা মই এটা মই বস্তু এটা ট্ৰাই কৰি চাম হা এক মিনিট বঢ়িয়া এইটো সোৱা এইটো হৈ গ'ল এটা ট্ৰায়াঙ্গল ঠিক আছে এইটো হৈ গ'ল এটা ট্ৰায়াঙ্গল আৰু এই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত মই নামটো কি বুলি ক'লো PQR আৰু এই ট্ৰায়াঙ্গলটোৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰতে EF সমান্তৰাল QR হয়নে নহয় তুমি উল্লেখ কৰা সো আমাক দুটা বস্তু কৈ থোৱা হৈছে কি যে এটা বিন্দু হৈছে E আৰু এটা বিন্দু হৈছে F আৰু বিন্দু দুটা কাৰ ওপৰত আছে PQ আৰু PR ৰ ওপৰত আছে বুলি কৈছে তাৰমানে তুমি এনেকৈ ভাবা যে PQ ওপৰত আছে PQ ওপৰত আছে আৰু PR ৰ ওপৰত আছে কি F PR ৰ ওপৰত আছে কি F বস এটা EF সমান্তৰাল QR হয়নে নহয় উল্লেখ কৰিবলৈ কৈছে সো EF টো তুমি পাবা কেতিয়া যেতিয়া স্যাৰ আমি EF টো সংযোগ কৰি দিম ওকে সংযোগ কৰি দিলো সো এইটো আৰু এইটো সমান্তৰাল হয়নে নহয় চাবলৈ কৈছে আৰু তাৰ কাৰণে আমাক কোৱেশ্চনটোত নাম্বাৰ 1ত কি দিয়া আছে যে নাম্বাৰ 1ত কি দিয়া আছে যে এইটো যে 3 পইণ্ট এটো শুনা যে সাংঘাতিক কাৰবাৰ হৈ আছে
PE দি থোৱা আছে 3.9 EQ দি থোৱা আছে 3 PF ইমান ইমান সো এইবিলাক আমি বস্তুবিলাক চাম চাই চাই ইয়াত আমি লিখিম আমাক যেহেতু কৈ থোৱা আছে যে ইমান 3.9 কোনটো PE কোন কোন এই কোন 3.9 তাৰ পিছত আমাক কি দি থোৱা আছে তাৰ পিছত আমাক দি থোৱা হৈছিলে EQ টো আমাক কিমান দি থোৱা হৈছিলে 3 cm তাৰ পিছত PF টো আমাক কিমান দি থোৱা হৈছিলে 3.6 আৰু FR টো আমাক কি দি থোৱা হৈছিলে 2.4 ওকে এতিয়া চোৱা আমাৰ উপপাদ্যৰ পৰা আহিব উপপাদ্যটো যেটো আছিল তাৰ পৰা আহিব কি আছিল উপপাদ্যটো যে যদি কেনেবাকে এই কোণ তাৰ মানে এই PE by EQ যদি PF by FR সমান বুলি দেখাই দিব পাৰো তেতিয়া মই কম এইকিটা সমান্তৰাল কোনটো আছিল 2 নম্বৰ উপপাদ্যটো লাষ্টৰ ক্লাছত পঢ়া যে যদি অনুপাতকিটা সমান হয় এই কোণ বাই এই কোণ আৰু এই কোণ বাই এই কোণ দুটা যদি কেনেবাকে সমান হয় তেতিয়ালে বাহুকিটা সমান্তৰাল আৰু এটা কথা কিন্তু ইয়াৰ 2 নম্বৰ আৰু 3 নম্বৰ তোমালোকৰ কাৰণে হোমৱৰ্ক হ'ব এটো মই নকৰিলেও হ'ব যদি মই এটা কৰি দিও ভালকে চাই লোৱা সো মই কি কৰিম যে চিত্ৰৰ পৰা বা তুমি এনেকৈ লিখিব পাৰা যে ত্ৰিভুজ PQR ৰ পৰা এই ত্ৰিভুজটোৰ পৰা তুমি দুটা বস্তু উলিওৱা প্ৰথমতে তুমি কি উলিয়াবা যে PE by EQ কিমান হ'ব PE by EQ কিমান হ'ব চাওচোন বাৰু 3.9 by 3 সমান হয়নে নহয় মই এটো চাব লাগিব এতিয়া 3.9 by 3 13 3 গুণ 39 so 3 into 13 হলে 3.9 হলে 1.3 আহি যাব কিয়নো এটাৰ আগত দশমিক আছে কিমান হ'ব 1.3 তাৰ পিছত তুমি কি উলিয়াবা এই কোণ PF by FR so তুমি কি কৰিবা PF by FR উলিয়াবা PF কিমান হয় স্যার 3.6 FR কিমান হয় 2.4 বহাই দিয়া কিমান 3.6 divided by 2.4 এটা যদি কটাকটি কৰা কিমান ওলাব চোৱা যদি মই ভাবু মনতে যে মই এটা কাম কৰো দহেৰে দুইটাক পূৰণ কৰি দিও দশমিকটো দেখি বৰ ভাল লগা নাই আতৰাই দিয়া তাৰ পিছত যদি দুইৰে কটাকটি কৰা 5 6 ৰে কৰা 6 4 গুণ 24 হৈ গল 6 6 গুণ 36 2 কলে 2 2 গুণ 4 2 3 গুণ 6 আনসাৰ আহিলে 3/2 এটা ঠিক যদি তুমি 2 ৰে হৰণ কৰা 2 1 গুণ 2 3 2 গল 1 পইণ্ট দিম 0 2 5 10 আনসাৰ আহিলে কিমান 1.5 তো কি দেখিলা তুমি ভালকে মন কৰা তুমি কি দেখিলা ভালকে মন কৰা PE by EQ উলালে 1.3 তাৰ মানে এই কোণ PE by EQ কিমান ওলালে 1.3 আৰু PF by FR কিমান ওলালে 1.5 এইকিটা কি সমান হয় নে নহয় তো তুমি কি বুলি লিখিবা যেহেতু PE by EQ does not equal to PF by FR এইকিটা সমান নহয় এতেকে কি হ'ব এই আমাক কৈছিলে কি যে EF সমান্তৰাল QR হয় নে নহয় উল্লেখ কৰা সো তুমি কি বুলি কবা এতেকে EF তাৰ মানে এইটো সমান্তৰাল QR নহয় বাকি কিটা সম্ভৱ কৰি যাবা অনুপাত কিটা উলিয়াবা যদি সমান হয় তেতিয়া হলে কি হ'ব সমান্তৰাল হ'ব যদি সমান নহয় তেতিয়া হলে সমান্তৰাল নহয় আগত যাব পাৰো নেক্সট ওয়ান এটো এটা ধুনিয়া চিত্ৰ আকৌ ইয়াতে থাকিব চিত্ৰ 6.18 সো চিত্ৰটো তোমাক দি থোৱা থাকিব বাৰু এতিয়া খালি মই তোমালোকৰ আগত চিত্ৰটো আঁকিবৰ কাৰণে কি কৰিছো কিতাপখন লৈ লৈছো যাতে মই চিত্ৰটো তোমালোকক আঁকি দেখাব পাৰো আগৰ পৰা থকাতকে কোৱেশ্চনটো যেতিয়া আহিব এক্সামত দিয়া থাকিব যদি তুমি এনেকে দেখা চিত্ৰ ইমান পইণ্ট ইমান তাৰ মানে চিত্ৰটো থাকিব সো চিত্ৰ কিমান 6.18 কিতাপখন চাবা 6.18 ত কেনেকুৱা চিত্ৰ আছে মই এবাৰ চাও কেনেকুৱা চিত্ৰ আছে 6.18 বুলি ভুলকে ক'লে নেকি 3 নম্বৰ কোৱেশ্চনটো 6.20 হ'ব লাগিছিল এটো 6.20 হ'ব লাগিছিল হা আৰু তোমালোকে যদি কিতাপখনত চোৱা 6.20 যেটো হ'ব 6.20 চিত্ৰটো এনেকুৱা হ'ব ইয়াত এনেকুৱা ধৰণেৰে এটা ত্ৰিভুজ আছে হা এনেকুৱা ধৰণেৰে এটা ত্ৰিভুজ আছে চাবা এনেকে আছে তাৰ পিছত এইকিটা তুমি সংযোগ কৰি দিয়া হল তাৰ পিছত এনেকে আছে আৰু এনেকে আছে ঠিক আছে আৰু ইয়াত মোক এটা বস্তু দেখুৱা হৈছে যে ত্ৰিভুজটোৰ নামটো হৈছে ত্ৰিভুজ নহয় দুটা ত্ৰিভুজ আছে ন গুটেটো এটো তুমি যদি বাহিৰ বাহিৰে চাবলৈ যোৱা এটো এটা কি চতুৰ্ভুজ হৈ গল সো হেতু ABCD হেতু কি হয় ABCD তাৰ পিছত মোক ইয়াত দুটা লাইন জাস্ট দেখাইছে LM আৰু LN বস এইকিটা মই আঁকি দিলে হ'ল
এটা দেখাইছে এটো আমাৰ কি বুলি কোৱা হৈছে m এটো হৈছে l আৰু এটা দেখাইছে এনেকে যেটো হৈছে এটো n চিত্ৰটো আমি আঁকিলো তেনেকে তাৰ পিছত কৈছে কি চোৱা আৰু চিত্ৰটো আমি আঁকি ল'ব লাগিব এক্সামত তে lm আৰু cb ইয়াত কি বুলি কোৱা হৈছে সমান্তৰাল ইয়াত lm আৰু cb সমান্তৰাল ইয়াত কি সমান্তৰাল বুলি কোৱা হৈছে এই lm টো cb লগত সমান্তৰাল বুলি কোৱা হৈছে ln সমান্তৰাল cd এই ln ডাল কাৰ লগত সমান্তৰাল বুলি কোৱা হৈছে cd লগত এই ডাল কাৰ লগত সমান্তৰাল এই cd লগত আৰু তুমি প্ৰমাণ কি কৰিব লাগে am by a2 am by ab am by কোনটো am by ab আৰু an by ad মই এনে তোমালোকক একবাৰ মনত পেলাই দিও মনত আছে নেকি যে আমি যদি এনেকুৱা ধৰণৰ এটা ত্ৰিভুজ লওঁ মই যদি কওঁ যে এটো এটা সমান্তৰাল হয় তেতিয়ালে a কোণ by a কোণ is equals to a কোণ by a কোণ হয় হেতু তোমালোকে লাষ্ট ক্লাছত প্ৰমাণ কৰিছিলা যে এই শীৰ্ষ বিন্দুৰ পৰা ছুটি অংশটো আৰু এই গুটেই অংশটো এই ছুটি অংশটো আৰু এই গুটেই অংশটো এটা আমি প্ৰমাণ কৰিছিলো সেই বস্তুটোৰ আমি ইয়াত হেল্প ল'ব লাগিব মই প্ৰথমতে তোমালোকক আইডিয়া এটা দিলো তাৰ পিছত আমি কোৱেশ্চনটোলৈ যাম আইডিয়াটো কি হ'ব চাই লোৱা আইডিয়াটো এনেকুৱা হ'ব যে যেটো তোমাৰ হাতত এনেকে ধৰণেৰে ত্ৰিভুজ আছে এই ওপৰৰ পাৰ্টটো সেই ওপৰৰ পাৰ্টটোৰ পৰা তুমি প্ৰথমতে আহিবা চোৱা a b c হৈ আছে সাপোজ এটো l m হৈ আছে এটা তুমি কি কৰিবা এই পাৰ্টটোত তুমি এটা বস্তু গম পাইছা যে এটো আৰু এটো সমান্তৰাল কেনেকৈ গম পালা স্যাৰ কোৱেশ্চনটো দি থোৱা আছে তাৰ পৰা আমি এটা বস্তু পাম কি পাম যে am by ab কিমান পাম am by ab কাৰ হতে সমান পাম al by ac তুমি লিখাৰ আগতে গুটেই কোৱেশ্চনটোৰ আইডিয়া তোমাৰ মাথাত আহি যাব লাগিব জ্যামিতিত যে তুমি কি কৰিবা হেকত গৈ এনে লিখি গলে নহব একদম কমপ্লিট তোমাৰ কোড গৈ মই শেষ কৰিম কোৰ পৰা আৰম্ভ কৰি গুটেই আইডিয়াটো থাকিব লাগিব এতিয়া এটো তুমি এই ত্ৰিভুজটোৰ পৰা পাবা তো তাৰ পিছৰ অংশটো যদি মই তোমালোকক আঁকি দেখাও এনেকুৱা ধৰণে আছে তুমি চাবা কেনেকুৱা ধৰণে আছে এনেকুৱা ধৰণে আছে এনেকুৱা ধৰণে ওকে সো ইয়াতে কোৱা হৈছে ln এটো সমান্তৰাল সো যদি তুমি অকল এই তলৰ অংশটোৰ কথা ভাবা তুমি এতিয়া নাভাবিবা এই অংশটো আছে বুলি তুমি অকল তলৰ অংশটোৰ কথা ভাবা ঠিক আছে তেতিয়াহলে তুমি দেখিবা যে ইয়াৰ ক্ষেত্ৰত কি হৈ আছে এটো যেহেতু ইয়াৰ হতে সমান্তৰাল হয় তুমি ইয়াৰ পৰা কি বুলি কবা যে al by a এটো কি আছিল d আছিল al by ad তাৰ মানে ত্ৰিভুজটো এনেকৈ ভাবা এটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোত এটো কি হয় সমান্তৰাল এই ত্ৰিভুজটোত এটো কি হয় সমান্তৰাল তেতিয়াহলে কি হ'ব a কোণ by a কোণ তাৰ মানে কি হ'ব al by ac এই গুটেটো al by ac is equals to কিমান হ'ব al by ad কিমান হ'ব al by ad এটা তুমি এটা বস্তু মন কৰিবা হা যে ইয়াত al by ac ইয়াটো আছে al by ac ইয়াটো আছে তেতিয়াহলে তোমাৰ এইকিটা বস্তু কি হৈ যাব ইয়াত সমান হৈ যাব তুমি এনেকৈ ভাবা যে তিনিজন ল'ৰা আছে তাৰে মই প্ৰথমজনৰ বয়স কলো 20 বছৰ শেষৰজনৰ বয়স মই 20 বছৰ বুলি কলো মাজৰজনৰ বয়সৰ কথা একো কোৱা নাই কিন্তু কলো যে এটো a এটো b এটো c b ৰ বয়স a ৰ সৈতে সমান b ৰ বয়স c ৰ সৈতে সমান তেতিয়াহলে তুমি নিজে নিজে গম পালা যে b ৰ বয়সও বেলেগ নহয় 20 হয় তাৰ মানে গুটেই গিটাৰে বয়স সমান তেনেকে এই বস্তুটো ইয়াৰ সৈতে সমান ই আকৌ ইয়াৰ সৈতে সমান কথাটো বুজি পাইছানে ই ইয়াৰ সৈতে সমান ই আকৌ তাৰ সৈতে সমান তাৰ মানে গুটেই গিটাই সমান সো তাৰ পৰা আমি এনেকৈ লিখিব পাৰো আৰু যদি তুমি ইচ্ছা কৰা তুমি এনেকৈও লিখিব পাৰা যে স্যাৰ মই এটো লেফট সাইডলৈ লৈ আনো al by ad কৰো ইয়াক ৰাইট সাইডলৈ লৈ যাও al by ac কৰো তেতিয়া মই এনেকৈও ক'ব পাৰো যে প্ৰথম সমীকৰণটোৰ লেফট হ্যান্ড সাইড আৰু পিছৰ সমীকৰণটো কিবা এটা ভুল কৰিলো নেকি মুহাই দিলো নেকি আগৰটো নহয় al by ac এটো থাকিবলৈ দিলো ওকে ইয়াত মই এটা কাম কৰিলো কি কাম কৰিলো যে এই al by ad টো এফালে লৈ আহিলো আৰু al by ac টো এফালে লৈ গলো তেতিয়া মই কম কি যে প্ৰথম সমীকৰণটোৰ সোঁফাল আৰু দ্বিতীয় সমীকৰণটোৰ সোঁফাল দুটা ইকুৱেল হয় ৰাইট হ্যান্ড সাইড গিটা ইকুৱেল হয় গতিকে মই কম যে ইয়াৰ বাওঁফাল গিটা সমান হ'ব মোৰ আইডিয়াটো তুমি গম পালা চাগে এতিয়া হেইটো আইডিয়াৰ ওপৰতে আমি কি কৰিম কামখিনি কৰিব লাগিব ঠিক আছে চাই যোৱা এতিয়া আমি কেনেকৈ লিখিম যেতিয়া তোমালোকে সমাধান কৰিবা তেতিয়া তোমালোকে মই কৈছিলো যে জ্যামিতিত তোমাৰ বৰ ইজি হয় তুমি কি কৰিবা যে প্ৰশ্নমতে বুলি লিখি ললা সাপোজ যেহেতু প্ৰশ্নটোতে এটো দিয়া আছে প্ৰশ্নমতে চিত্ৰ ইমানত ইমান ইমান এতেকে প্ৰমাণ কৰিব লাগে যে ইমান লাষ্টত কি বুলি লিখিবা এতেকে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে am by ab
is equals to an by ad চাবা কোনটো am কোড ab কোড বিচাৰি চাবা am by ab মই ইয়াত দেখাই দিওঁ নেকি am by ab is equals to an by ad an by ad এটো তুমি প্ৰমাণ কৰিব লাগে কথাটো বুজি পালো এতিয়া তুমি কি কৰিবা এই ওপৰৰ ত্ৰিভুজটোৰ পৰা আহিবা এইটো ত্ৰিভুজৰ পৰা আহিবা চোৱা এই ত্ৰিভুজটোৰ পৰা আহিবা এই ত্ৰিভুজটোৰ পৰা তুমি am by ab কিমান হ'ব উলিয়াই দিয়া ইয়াত যেহেতু দেখিছা যে এইকেইটা সমান্তৰাল সো এই বুলি লিখিবা যে ত্ৰিভুজ এতিয়া প্ৰমাণ বুলি লিখিলোৱা যেহেতু তুমি এটা প্ৰমাণটো কৰিবলৈ গৈ আছা তুমি প্ৰমাণ বুলি লিখিলোৱা তাৰপিছত তুমি লিখিবা যে এতিয়া কি এতিয়া ত্ৰিভুজ a b c পৰা এই ত্ৰিভুজটোৰ পৰা ml আৰু bc সমান্তৰাল ক'ত গম পালে স্যাৰ ইয়াত দি থোৱা আছে lm cb সমান্তৰাল lm সমান্তৰাল cb দি থোৱা আছে তো উপপাদ্যটো লাগিব যে সমান্তৰাল হলে কি হ'ব am by ab এটাকে am by ab কাৰ সৈতে সমান হ'ব an by নহয় এইটো ত্ৰিভুজ যদি চাও al by কিমান হ'ব ac হ'ব ওপৰৰ ত্ৰিভুজটো চাই থাকা এটা কোনটো ত্ৰিভুজ চাই থাকিবা তুমি এই ওপৰৰ ত্ৰিভুজটো এইটো মই ব্লু কালাৰ যেটো কৰি দিছো am by ab is equals to al by ac তোৰ যদি খেলিমেলি লাগিছে মই এক্সট্ৰাকে দেখাই দিছো এইটো a b c m l এই ত্ৰিভুজটো চোৱা তাৰ পিছত আমি পিছৰ ত্ৰিভুজলৈ আহিম এই ত্ৰিভুজটোত আমি কি গম পালো এই ত্ৰিভুজটোত আমি গম পালো যে am by ab is equals to ac by l এটো আসলে l al by ac পিছৰ পাৰ্টটোলৈ আহিম এটো আমি কি হিচাপে ৰাখি যাম ইকুৱেশ্যন নম্বৰ 1 হিচাপে ৰাখি যাম এখিনি মই সাইডত ধুনেকে ৰাখি যাব পাৰো ওকে তো আমাৰ পিছত লাগিব আৰু মই কলো যে এটো হৈছে তোমাৰ কাৰণে সমীকৰণ নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 1 আকৌ তুমি তলৰ ত্ৰিভুজটোৰ পৰা আহিবা আৰু তলৰ ত্ৰিভুজটো তুমি কোনটো এইটো ত্ৰিভুজ এইটো ঠিক আছে এইটো কাখত মই আকৌ কি দেখাইছো লাগিলে এইটো নামটো কি দিছা a c d কোনডাল বাহু সমান্তৰাল ln এটা ln ইয়াত কি হৈ আছে সমান্তৰাল হৈ আছে তেতিয়ালে ইয়াৰ পৰা তুমি এটা কি কৰিবা তুমি যেটো দেখিছা কোৱেশ্চনটোত কোৱা আছে যে ln cd সমান্তৰাল লিখা যে আকৌ ত্ৰিভুজ acd কি হৈ আছে ln আৰু cd সমান্তৰাল ln সমান্তৰাল cd এটাকে কি হ'ব উপপাদ্যৰ পৰা এটাকে আমাৰ ইয়াত এটা বস্তুই হ'ব স্যাৰ যে al by ac is equals to an by ad কিয়নো তোমাক গুটেটো লাগে সো ad লাগে সেই কাৰণে a1 by a1 ধৰা নাই a1 by a গুটেকন ধৰিছো বুজি পাইছা সো তেতিয়ালে মই কি লিখিম al by ac ইয়াত চাবলৈ গলে a1 al by ac is equals to কিমান হ'ব an by ad ইয়াত চাবলৈ গলে an by ad এই গুটেকন an by ad 2 নম্বৰ সমীকৰণ তো 1 আৰু 2 পৰা বুলি তুমি ডাইৰেক্ট লিখিব পাৰা কিয়নো তুমি দেখিছা যে ইয়াত কি হৈছে al by ac ইয়াতো আছে al by ac ইয়াতো আছে সো লিখিবা এটাকে 1 আৰু 2 পৰা 1 আৰু 2 পৰা কি হ'ব বাকি সাইড গিটা তুমি সমান কৰি দিয়া খেলা খতম am by ab is equals to কিমান হ'ব an by ad হল লাষ্টত লিখিবা কি এটাকে প্ৰমাণিত বুজি পালো সো এটো এটা ধুনিয়া কোৱেশ্চন আছিল একদম ইজি এটা কোৱেশ্চন আছিল যত আমি সিম্পলি আমি কি কাম কৰিছো আমি এটা কামে কৰিছো মই এটা দেখাও আমি কি কৰিছো সিম্পলি যে এটো এটা ত্ৰিভুজ আছিল তলফালে আৰু এটা ত্ৰিভুজ আছে এনেকে ভাবি লোৱা আৰু ইয়াত কি আছিল আমাৰ ইয়াত a বাহুটো ইয়াৰ সৈতে সমান্তৰাল গতিকে a1 by a1 is equals to a1 by a1 হ'ব আৰু তলৰ পাৰ্টটোত কি আছিল এই ত্ৰিভুজটো ধৰি লোৱা এটো সমান্তৰাল আছিল
a con by a con is equals to a con by a con বস তাৰ পৰা তোমাৰ আৰামছে উলিয়াই যাব দুটা ত্ৰিভুজৰ পৰা আগত যাও ওকে সো এয়া হৈছে আমাৰ জ্ঞানন টিউচন এপত উপলব্ধ তিনিটা কোৰ্স এতিয়ালৈকে পেইড কোৰ্স এটা হৈছে জেনাৰেল সায়েন্সৰ এটা হৈছে ইংলিছৰ আৰু এটা হৈছে তোমাৰ এডভান্স ম্যাথমেটিক্সৰ মই আগৰ ক্লাছতো কৈছো সো ডিটেইলত নকলো হ'ব সো তোমালোকে যদি ভিজিট কৰি সোৱা তেতিয়ালে চাব পাৰা সম্পূৰ্ণ পাঠ্যক্ৰম আমাৰ এই কোৰ্স কেটাৰ যোগেদি আগবঢ়োৱা হৈ আছে আমাৰ জ্ঞানন টিউচন এপটো ডাউনলোড কৰিলে তাতে ক্লাছ 10 ত গলে তোমালোকে এই কোৰ্স কিটা পাই যাবা আৰু ক্লাছটোৰ শেষত আজি মই তোমালোকক এটা সাৰপ্ৰাইজ দিব গৈ আছো চাই থাকা একচুয়ালি এটা ঘোষণা কোৱেশ্চন নম্বৰ 4 সো ইয়াত আছে চিত্ৰ 6.19 ত এটা চিত্ৰটো ইয়াত 6.19 বুলি আছে কিন্তু একচুয়ালি হ'ব এটো 6.21 দে যেটো কিতাপখন নতুন হৈ গৈছে মই আগৰ কিতাপখনৰ পৰা এটো পিডিএফ টো স্ক্ৰিনশ্বট মাৰিছিল নতুন কোৱেশ্চন বিলাকটো আমি ডেফিনেটলি কৰি যাম 6.21 যেটো চিত্ৰ আছে তাত আমাক কি দিয়া আছে চিত্ৰটো চাই লও তেতিয়া আমি গম পাম 6.21 এটো সো ইয়াতে আমাৰ এনেকা ধৰণেৰে এটা ত্ৰিভুজ আছে তুমি চাবা a2 তাৰ পিছত a2 বাহু দেন a2 বাহু আৰু ত্ৰিভুজটোৰ নামটো দিয়া আছে abc abc ত্ৰিভুজটোৰ ক্ষেত্ৰত এটা কি দিয়া আছে চাবা de সমান্তৰাল ac de কোনটো নাই ইয়াত দেখিয়ে পোৱা নাই কাৰ সমান্তৰাল ac সো ac সমান্তৰালকে তুমি আঁকিলোৱা এটো de এটো হৈছে de তাৰ পিছত কোৱা আছে যে df সমান্তৰাল ae সো ae কোনটো ae টো চাৰটো আমি সংযোগ কৰিলেহে পাম কৰি দিয়া সংযোগ ae টো তুমি সংযোগ কৰি দিয়া এটো ae চিত্ৰটো দিয়াই থাকিব ষ্টিল আমি নিজেও আঁকিব পাৰো ae কাৰ হতে সমান্তৰাল df df কোটা অকাই নাই সো ae সমান্তৰালকে তুমি আঁকি দিলে হল এটো হৈ যাব কি df বস এটোই হৈছে চিত্ৰটো একদম আৰামছে ওলাই গল এটা তুমি প্ৰমাণ কৰিব লাগে এটো কি প্ৰমাণ কৰিব লাগে মই তলত লিখি ৰাখো আমি প্ৰমাণ কৰিব লাগে bf by fe is equals to be by ec এটো বস্তু আমি প্ৰমাণ কৰিব লাগে এটা বাকিখিনি কথা তোমালোকে নিজে লিখিবা কি বুলি লিখিবা যে দিয়া আছে ইমান প্ৰমাণ কৰিব লাগিছে ইমান হল মই ডাইৰেক্টলি কোৰ পৰা আহিম প্ৰমাণৰ পৰা আহিম মই ডাইৰেক্টলি কোৰ পৰা আহিম প্ৰমাণৰ পৰা আহিম হ'ব সোৱা যেতিয়া আমি প্ৰমাণ কৰিবলৈ যাম প্ৰমাণ কৰিবলৈ যাওঁতে আমি প্ৰথমতে চাম যে কি কৰিবলৈ দিছে প্ৰমাণ এটো bf টো কোড আছে ইয়াত আছে তুমি যদি এটা কাম কৰো নেকি মই এটো মই আৰু এটা চিত্ৰ তোমালোকক দেখাই লও তেতিয়া তাত মোৰ বুজাবলৈ ভাল হ'ব এটো সোৱা এটো হৈছে চিত্ৰটো ইয়াত মোক এনেকৈ কোৱা হৈছে যে এক মিনিট ওকে bf তাৰ মানে a কোণ ডিভাইডেড বাই fe কোন কোণ a কোণ is equals to be টো বিচাৰাচোন be টো বিচাৰা a কোণ is divided by কিমান ec এটো কিমান হয় ec এটা যেতিয়া তোমাক এটা বাহুৰ সমান্তৰালকে দিব তুমি লগালগ সমান্তৰাল হলে যে অনুপাত গিটা সমান হয় তাত মাথা মাৰি দিলে হ'ল তুমি ইয়াক এটা ত্ৰিভুজক তুমি দুটা ত্ৰিভুজ দেখি পালেই হ'ল তুমি দেখিছা যে এই বাহুটো এটো সমান্তৰাল তেতিয়া হলে তুমি কোনটো বাহু কোনটো ত্ৰিভুজ তুমি লবা নিজৰ মাথাত এটা আইডিয়া আহিব লাগিব যে স্যাৰ মই এটো ত্ৰিভুজ লম এই ত্ৰিভুজটোৰ পৰা মই এটা বস্তু পাম যেতিয়া মোৰ একেটা সমান্তৰাল হ'ব কি পাম যে be যেটো মোক be টো লাগে দেখিছানে মোক be টো লাগে be বাই কিমান পাম মই এই বাকি গিডাল তুমি এটা চাই না থাকিবা তুমি মনতে ভাবা যে এই গিডাল তোমাৰ হাতত নাই জানিবা এই গিডাল তোমাৰ হাতত নাই এই ত্ৰিভুজটোত be বাই কিমান হ'ব ec is equals to কিমান হৈ যায় বুলি কৈছিলো অনুপাতটো সমান হ'ব এই টুকুৰা গিটা সমান হ'ব b এই টুকুৰা গিটাৰ অনুপাত মানে কি b d by d একিটা সমান হ'ব আৰু ইয়াত স্যাৰ আপুনি a কোণ বাই a কোণ কিয় নধৰিলে বিকজ মোক ইয়াত be by ec সুধিছে সো ec কেতিয়া আহিব যেতিয়া মই be by ec সেই অনুপাতটো লম যে a কোণ বাই a কোণ a কোণ বাই a কোণ নহয় যত যেটো প্ৰয়োজন আছে হল তাৰ পিছত তুমি ইয়াত সেকেন্ড যেটো ট্ৰায়াঙ্গল আছে হেতু তুমি দেখি পাব লাগিব কেনেকে এবাৰ তুমি আহি যোৱা যে ae সমান্তৰাল কিমান দি থোৱা আছিল df দি থোৱা আছিল সো তুমি এবাৰ কোনটো ত্ৰিভুজ চাবা এটো ত্ৰিভুজ চাবা এই ত্ৰিভুজটোৰ ক্ষেত্ৰত তুমি কি লিখিবা যদি এটো আৰু এটো সমান্তৰাল হয় স্যাৰ গম পালো আমি লিখিম bf by fe bd by da খতম এই দুটা তুমি এটা বস্তু মন কৰিবা এতিয়া ধুনিয়াকে চাবা তুমি যে ইয়াত bd by da ইয়াতো আছে bd by da ইয়াতো আছে হয়নে bd by da ইয়াতো আছে bd by da ইয়াতো আছে তেতিয়াহলে ইয়াত কি হৈ যাব এফালে থাকিব bf by কি হ'ব fe আৰু এফালে কি থাকিব be by কি হ'ব ec
চোৱা BF by FE এইটো যেটো দিছিলো আৰু BE by EC খতম প্ৰমাণ হৈ গ'ল আইডিয়াটো প্ৰথমতে দি ললো এটা আমি কোৱেশ্চনটো কেনেকৈ কৰিম প্ৰথমতে লিখি লবা তোমালোকে হেখিনি যে দিয়া আছে এখিনি এটাকে প্ৰমাণ কৰিব লাগে যে BF by FE is equals to BE by EC তাৰ পিছত কলে আহি যোৱা প্ৰমাণত কি কৰিবা চাৰি এটা ত্ৰিভুজৰ পৰা আহিম কোনটো এটো চলিখা ত্ৰিভুজ A B C পৰা কোৱেশ্চনটো দিয়া আছে যে DE সমান্তৰাল AC DE সমান্তৰাল AC সো তুমি কি লিখিবা যেহেতু DE সমান্তৰাল AC এটাকে কিমান হ'ব BE এইকণ by EC বুজি পাইছানে মই তো দেখাই নিদু এতিয়া লেটৰা হৈ যাব অলপমান ওকে ঠিক আছে BE by EC is equals to কিমান হ'ব BD by DA এটো সমীকৰণ নাম্বাৰ কি দিব পাৰা 1 দি দিব পাৰা তাৰ পিছত স্যাৰ কোনটো ট্ৰায়াঙ্গলৰ পৰা আহিম ইয়াৰ পৰা আহিম যেটো মই এটো আৰু এটো সমান্তৰাল বুলি যদি কবলৈ যাও এটো ত্ৰিভুজৰ পৰা আহিম লিখা এগেইন বা আকো এগেইন লিখিলেও ভুল নহয় কোনটো ট্ৰায়াঙ্গলৰ পৰা ABE পৰা তাত কি হ'ব B এটো কি আছিল F এটো কি আছিল F সো কি লিখিবা যে BF by FE is equals to কিমান হ'ব এইটো চাই থাকা এইকণ বাই এইকণ তাৰ মানে BD by DA এটো কিমান হ'ব এটো হ'ব সমীকৰণ নাম্বাৰ 2 সো তুমি দেখিছা যে দুইটা সমীকৰণতে BD by DA ইয়াটো আছে BD by DA ইয়াটো আছে হৈ গ'ল এটাকে তুমি কি বুলি লিখিবা এখন মই নমহাৰো ইয়াত লিখো এটাকে 1 and 2 পৰা 1 আৰু 2 পৰা বা 1 and 2 পৰা ডাইৰেক্টলি লিখি দিয়া এটো কিমান আছে আমাৰ B ইয়াৰ লগত মিলাই লিখিবলৈ গলে BF by FE টো প্ৰথমতে লিখি দিও একো ডাঙৰ কথা নহয় BF by FE is equals to কিমান হ'ব ইয়াৰ এ লেফট হ্যান্ড সাইডটো যেটো আছে BE by EC সো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড বুলি কথা নাই যদি দুটা বস্তু একে আছে বাকি কিটাও সমান হ'ব তেতিয়া হলে আমি যেটো পালোগে BF by FE is equals to BE by EC এটো আমাৰ প্ৰমাণ কৰিব লগিয়া আছিল লাষ্টত লিখিবা এটেকে প্ৰমাণিত হ'ল লাষ্ট কোৱেশ্চন ফৰ দিস ক্লাস ফার্স্ট কোৱেশ্চন কি এটো আমাৰ লাষ্ট কোৱেশ্চন ওকে বেক কৰিলো নেকি মই এটো চিত্ৰ 6.20 এটা 6.20 বুলি তুমি নতুন কিতাপখনত নোপোৱা নতুন কিতাপখনত 6.22 বুলি পাবা কি বুলি পাবা 6.22 সো 6.22 চিত্ৰটো কেনেকুৱা হয় আমি আঁকি লওঁ তেতিয়া আমাৰ বুজিবলৈ ভাল হ'ব কোড গল এটো হৈছে 6.22 আচ্ছা ইয়াত দেখাত বৰ ভয় লগা এটা চিত্ৰ আছে কিন্তু একদম ইজি হয় চাবা একদম ইজিকে বুজি পাই যাবা বুজাই দিম তেনেকে চিত্ৰটোৰ ত্ৰিভুজটোৰ নামটো মই দিলু কি বুলি PQR দি থোৱা আছে এটো কিমান হয় PQR বস তাৰ পিছত চিত্ৰটোত এনেকে ধৰণে এটা বিন্দু আছে যেটো হৈছে O ঠিক আছে কি বিন্দু এটা আছে O আৰু এই O বিন্দুটোলে এটো চিত্ৰটো দি থোৱা থাকিব তোমাৰ কোৱেশ্চনত এনেকে আৰু এনেকে জয়েন কৰা আছে তাৰ মানে QO আৰু OR জয়েন কৰা আছে আৰু এটা চিত্ৰত জয়েন কৰি দেখাই যায় যেটো হৈছে PO এটো জয়েন কৰা আছে ঠিক আছে PO ডালো জয়েন কৰা আছে তাৰ পিছত মোক এটা কথা কোৱা হৈছে ইয়াতে যে DE আৰু OQ সমান্তৰাল এতিয়া DE ডাল ইয়াত আমাক দেখাইছে কোড দেখাইছে ইয়াত দেখাইছে চাবা এডাল হৈছে DE এফালে D দিছে এফালে E ওকে এটো D এটো E এই DE ডাল কাৰ সৈতে সমান্তৰাল OQ তাৰ মানে তুমি কি বুজিলা তুমি এটাই বুজিলা যে এই ডাল আৰু এই ডাল সমান্তৰাল হলনে বাৰু তাৰ পিছত কি বুলি কৈছে DF সমান্তৰাল OR এটা DF ডাল আমাক কোড দেখাইছে এডাল হৈছে DF আৰু DF ডাল কাৰ সৈতে সমান্তৰাল এই OR সৈতে সমান্তৰাল এটা দেখুৱাব লাগে কি EF সমান্তৰাল QR এটা EF ডাল কোনডাল EF টো আমাৰ ইয়াত নাই আকিব লাগিব EF তাৰ মানে EF সংযোগ কৰি দিম ই কাৰ সৈতে সমান্তৰাল বুলি ক'ব লাগে
কিউ আৰৰ সৈতে সমান্তৰাল বুলি দেখুৱাব লাগে কোৱেশ্যনটো আমি বুজি পালো কোৱেশ্যনটো আমি বুজি পালো এবাৰ মই তোমালোকক ইয়াত ধুনীয়াকৈ একবাৰ আকৌ দেখাই দিম তোমালোকে চাবা এইটো সৰি ৰাফলি আমি বুজি ল'ম তাৰপিছত আমি ধুনীয়াকৈ কুৱেশ্যনটো কেনেকৈ লিখিব লাগে সেইটো আমি চাম বস চোৱা সো তোমাক যেতিয়া কোৱা হ'ব যে তুমি এইটো আৰু এইটো বাহু সমান্তৰাল দেখুৱা তুমি কি মাথা মাৰিবা তুমি ভাবিলা স্যাৰ এটা কথা এই পি কিউ আৰ যেটো ত্ৰিভুজ আছে এই পি কিউ আৰ যেটো ত্ৰিভুজ আছে সেই ত্ৰিভুজটোত মোৰ এইটো আছে ই ডি আৰু এফালে আছে কিউ আৰ বাকিটোতো একো নাই চাবলৈ গ'লে যদি মই একিটা সমান্তৰাল বুলি দেখাব লাগে বাকিখিনিতো মোৰ দৰকাৰ নাই একিটা সমান্তৰাল বুলি দেখাবলৈ হ'লে প্ৰমাণটো কৰিবলৈ দৰকাৰ আছে কিন্তু ইভাগে তোমাক লাগে কি এটা বস্তুৱে লাগে যে যদি মই কেনেবাকে পি ই বাই ই কিউ ইজ ইকুৱেলছ টু পি ডি বাই ডি আৰ দেখাই দিব পাৰোঁ খেলাই খতম সো তুমি ইয়াত এই পাৰ্টটোত যদি তুমি আহা হা কোনটো পাৰ্টত বুলি ক'লো এইটো পাৰ্ট এই পাৰ্টটোত যদি তুমি আহা এই পাৰ্টটোত তুমি কি দেখিছা যে এই ত্ৰিভুজটোত এই বাহুটো আৰু এই বাহুটো সমান্তৰাল তেতিয়াহ'লে ইয়াৰ পৰা কি পাবা পি ই বাই ই কিউ ইজ ইকুৱেলছ টু পি ডি বাই ডি অ' হয়নে নহয় চ' মই এক্সট্ৰাকৈ যদি দেখাওঁ এইটো এনেকুৱা হৈ আছে চ' ইয়াতে তুমি এ কণ বাই এ কণ ইজ ইকুৱেলছ টু এ কণ বাই এ কণ পাবানে তাৰপিছত তাত তুমি কি পাই যাবা এই পি ই বাই ই কিউটো তুমি পাই যাবা হ'ল তাৰপিছত তুমি এই পাৰ্টটোলৈ আহিবা মই প্ৰথমতে ৰাফলি দেখাই লৈছোঁ আকৌ আমি এনেও ধুনীয়াকৈ পঢ়িমেই টেনশ্যন নল'বা চ' এই পাৰ্টটোত যদি আমি চাওঁ এই পাৰ্টটোত এইটো বাহু ইয়াৰ সৈতে সমান্তৰাল বুলি দি থোৱা হৈছে গতিকে ইয়াত কি হ'ব চোৱা এই পি ডি বাই ডি অ' একণ পি একণ ডি একণ অ' ইজ ইকুৱেলছ টু কিমান হ'ব পি এইটো এই বিন্দুটো কি আছিলে এফ আছিলে এইটো এনেকৈ আছিলে হয়নে এনেকৈ আছিলে মই এনেকৈ দেখাওঁ এইটো আছিলে এইটো আছিলে চ' ইয়াত আমাৰ কি হৈ থাকিলেহেঁতেন পি ডি বাই ডি অ' ইজ ইকুৱেলছ টু পি এফ বাই এফ ই চোৱা পি এফ বাই এফ ই এই কণ পি ডি বাই পি এফ বাই এফ আৰ পি এফ বাই এফ আৰ আৰ নট কিউ হা এফ আৰ এইটো আৰ ইজ ইকুৱেলছ টু কিমান হ'ব পি ডি বাই ডি অ' হৈ থাকিব চোৱা মেইন আইডিয়াটো হ'ল তুমি দেখাব লাগিছিলে কি তুমি দেখাব লাগিছিলে যে পি ই বাই ই কিউ আৰু পি ডি বাই ডি আৰ যদি লিখিব পাৰা তেতিয়াহ'লে সমান্তৰাল হ'ব এতিয়া তুমি পি ই বাই ই কিউ ইজ ইকুৱেলছ টু কিমান পাইছা পি ডি বাই ডি অ' পাইছা এইফালৰ ত্ৰিভুজটোৰ কাৰণে আকৌ ইয়াৰ কাৰণে কি পাইছা সেই পি ডি বাই ডি অ' ইজ ইকুৱেলছ টু পি এফ বাই এফ আৰ পাইছা দুইটাতে পি ডি বাই ডি অ' আহিছে এইটোৰ ক্ষেত্ৰতো আহিছে এইটোৰ ক্ষেত্ৰতো আহিছে চ' তাৰ পৰা ৰাইট চাইডকেইটা ইকুৱেল কৰি দিবা একণ বাই একণ হৈ যাব একণ বাই একণ তেতিয়া কেইটা সমান্তৰাল আইডিয়াটো পালা এতিয়া কিছুমান মানে নিজে কৰিব পাৰিব ষ্টিল সকলোৰে সুবিধা হোৱাকৈ মই লিখি দিম তেতিয়া তোমালোকৰ ইজি লাগি যাব চাবা চ' প্ৰথমতে লিখিবা দিয়া আছে আমুক তামুক এতেকে প্ৰমাণ কৰিব লাগে যে আমুক এতেকে আগৰখিনি লিখিবা দেই প্ৰমাণ কৰিব লাগে যে ই এফ সমান্তৰাল কিউ আৰ আৰু ই এফ সমান্তৰাল কিউ আৰ বুলি লিখিলে আমি আৰু এটা বস্তু লিখি ল'ম যে অৰ্থাৎ আমি কি প্ৰমাণ কৰিব লাগে যে পি ই বাই ই কিউ তুমি এই ত্ৰিভুজটোক তুমি এটা এনেকুৱা ত্ৰিভুজ হিচাপে ইমাজিন কৰি থাকা এইটো ই তুমি এনেকৈ ইমাজিন কৰি থাকা যদি ইয়াত এইকেইটা সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে ই এফ আৰু কিউ আৰ তো তুমি আল্টিমেটলি কি প্ৰমাণ কৰিব লাগিব পি ই বাই ই কিউ ইজ ইকুৱেলছ টু পি এফ বাই এফ আৰ খতম পি এফ বাই এফ আৰ আহি যোৱা প্ৰমাণ গম পালে কি কৰিবা মই লিখি দিছোঁ ক'ৰ পৰা এই ত্ৰিভুজ পি কিউ অ'ৰ পৰা পি কিউ অ'ৰ পৰা ভালকৈ চাবা এইটো হৈছে এইটো ত্ৰিভুজ এইটো আৰু এইটো সমান্তৰাল যিহেতু ই ডি আৰু কিউ আৰ সমান্তৰাল ই ডি সমান্তৰাল কিউ অ' এতেকে কিমান হ'ব এইডাল আৰু এইডাল যদি সমান্তৰাল হয় তুমি যদি ত্ৰিভুজটো
এনেকৈ ধৰণে যদি তুমি ইমাজিন কৰি লোৱা এক্সট্ৰাকৈ আঁকিলেও তোমাক কাটি নিদিয়ে ভালে পাব চ' এইফালে পি এইফালে কিউ এইটো অ' এইটো পি কিউ অ' এইটো ডি ই এইটো হৈছে ডি এইটো হৈছে ই চ' কি হ'ব ইয়াত ছাৰ গম পাইছোঁ আৰু পি ই বাই ই কিউ পি ডি বাই ডি অ' কিমান হ'ব পি ই বাই এইকণ চোৱা পি ই বাই ই কিউ ইজ ইকুৱেলছ টু কিমান হ'ব পি ডি বাই ডি অ' পি ডি বাই ডি অ' এইটো কেই নম্বৰ সমীকৰণ 1 নম্বৰ হ'লনে এইটো আমাক লাগিব এইখিনি বস্তু আমাক লাগিব চ' মই ইয়াক কাষত ৰাখি থওঁ প্ৰয়োজন আছে এই আগৰ ত্ৰিভুজটোৰ পৰা মই এইটো পালোঁ অ'কে অলপ বেছি সৰু হৈ গ'ল নেকি এইটো সমীকৰণ মোক লাগিব অ'কে নেক্সট মই কি কৰিম এগেইন বা আকৌ এবাৰ কোনটো ত্ৰিভুজৰ পৰা আহিবা ছাৰ গম পাইছোঁ আৰু কোনটোৰ পৰা আহিম এইটো ত্ৰিভুজৰ পৰা আহিম এইটো ত্ৰিভুজ এইটো তাত কোনটো সমান্তৰাল এইটো সমান্তৰাল কাৰ সৈতে ইয়াৰ সৈতে চ' কি কৰিবা ট্ৰায়াংগল পি অ' আৰৰ পৰা কি হৈ আছে ডি এফ সমান্তৰাল অ' আৰ এটাকে কি হ'ব তুমি এই ট্ৰায়াংগলটো তুমি অথনি নিচিনাকৈ এইটো যেনেকৈ ইমাজিন কৰিছা তুমি ইমাজিন কৰি লোৱা যে এনেকুৱা ধৰণে আছিলে ট্ৰায়াংগলটো এইটো পি এইটো অ' এইটো আৰ পি অ' আৰ আৰু এইটো কি আছিলে ডি এফ কি হ'ব তেতিয়াহ'লে এইকেইটা যদি সমান্তৰাল হয় ছাৰ পি ডি বাই ডি অ' ইজ ইকুৱেলছ টু পি এফ বাই এফ আৰ সেইটো ইয়াত চিনি পাবা নাই এতিয়া ইয়াত পি ডি বাই ডি অ' ইজ ইকুৱেলছ টু পি এফ বাই এফ আৰ চিলেবাছ দীঘল অকণমান স্পীডত যাব লাগিব বুজি পাইছা এতিয়া মই কৈলোঁ যে এইটো হৈছে সমীকৰণ নম্বৰ 2 এতিয়া তুমি বেলেগ একো কৰিব নালাগে লিখিবা কি এটাকে 1 আৰু 2 পৰা 1 নম্বৰ সমীকৰণ চোৱা কি আছে পি ডি বাই ডি অ' 2 নম্বৰ সমীকৰণ চোৱা কি আছে পি ডি বাই ডি অ' দুইটাতে আছে চ' বাকী কেইটা ইকুৱেল কৰি দিয়া কি ইকুৱেল হৈ যাব কি ইকুৱেল হৈ যাব পি ই বাই ই কিউ কাৰ সৈতে ইকুৱেল হ'ব পি এফ বাই এফ আৰ আৰু তুমি কৈছিলা যে পি ই বাই ই কিউ পি এফ বাই এফ আৰ সমান হোৱা মানে এইকেইটা সমান্তৰাল কেলে গম পাইছাই যে পি ই বাই এইখিনি এতিয়া তুমি মনতে ভাবি লোৱা যে এইখিনি গোটেইখিনি বস্তু মোৰ হাতত নাই জানিবা মনতে ভাবি লোৱা এইখিনি একো নাই জাষ্ট এইটো আছে এইকেইটা সমান্তৰাল দেখাবলৈ কৈছিলে তাত যদি মই পাইছোঁ যে পি ই বাই ই কিউ ইজ ইকুৱেলছ টু পি এফ বাই এফ আৰ তেতিয়াহ'লে ডেফিনেটলি এইকেইটা সমান্তৰাল হ'বই বুজি পালোঁ বঢ়িয়াকৈ বুজি পালোঁ কমেণ্টত মোক জনাবা যে বুজি পালোঁ নে নাই আৰু এতিয়া ছাৰপ্ৰাইজটো কি হয় চোৱা ছাৰপ্ৰাইজটো হৈছে এইটো সাধাৰণ গণিতৰ সম্পূৰ্ণ পাঠ্যক্ৰম এতিয়ালৈকে এপত এভেইলেবল হোৱা নাই আৰু মই কৈছিলোঁ যে যোৱা 3 বছৰৰ পৰা আমি ইউটিউব লাইভ কৰি আছোঁ বা ইউটিউবত ভিডিঅ' দি আছোঁ মেথমেটিক্সৰ কিন্তু তথাপিতো এটা সম্পূৰ্ণ পাঠ্যক্ৰম যেতিয়ালৈকে আমি এনেকৈ ধৰণে এটা গোটা এটা কোৰ্চ মানে যেতিয়ালৈকে নানো তেতিয়ালৈকে ষ্টুডেণ্টৰ বহুত এটা বেনিফিট নহয় দৰে আমাৰ লাগিল কিয়নো ষ্টুডেণ্টবিলাকে আহিব ইউটিউবত আকৌ সুধিব ছাৰ আমুকটো পঢ়োৱা নাই নেকি তামুকটো পঢ়োৱা নাই নেকি চ' এটা জেগাত আমি গোটেই বস্তুখিনি যেতিয়া একেলগে ৰাখিম তেতিয়া তুমি ক'ব পাৰিবা যে মই ইয়াতে পঢ়িলে মোৰ হৈ যাব বাকী আৰু ক'তো পঢ়িব নালাগে বা আমিও তেনেকৈ ক'ব পাৰিম চ' সেইকাৰণে সাধাৰণ গণিতৰ সম্পূৰ্ণ এটা পাঠ্যক্ৰম আমি তোমালোকৰ বাবে লৈ আহিম য'ত এয়া মই সমীৰণ বৰা আৰু এয়া হৈছে বিকাশ কলিতা ছাৰ তেখেতে অলৰেডি ক্লাছ 9ৰ আমাৰ এটা কোৰ্চ লঞ্চ হৈছে তাত ক্লাছ কৰি আছে তোমালোকে দেখি পাবা খালি কথা হ'ল এতিয়ালৈকে কোৰ্চটো নাই আৰু এতিয়া তোমালোকে যদি ক্লাছ চাই আছা আমাৰ ক্লাছবিলাক যিহেতু চলিয়ে থাকে চ' সেইকাৰণে মই কৈছোঁ 2026ত তুমি ক্লাছ চাই আছা আমাৰ টাৰ্গেট আছে যে 2027তহে কোৰ্চটো তোমালোকৰ কাৰণে এৰি দিওঁ নেকি নে তোমালোকক আগতীয়াকৈ লাগে যদি আগতীয়াকৈ লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাব লাগিব খালি যদি কোৰ্চটো লাগে বুলি কোৱা তেতিয়াহ'লে আমাৰ যথেষ্ট কষ্ট হ'ব তাৰমানে যেহেতু আমি এতিয়াৰ পৰা আৰম্ভ কৰি কোৰ্চটো শেষ কৰি দিব লাগিব আমি বহুত বেছি ক্লাছ কৰিব লাগিব বাট আমি কৰিম যদি তোমালোকৰ সঁহাৰি পাওঁ যদি তোমালোকে বিচাৰ যে নহয় ছাৰ আমাকে লাগে নহ'লে তোমালোকে নোপোৱাগৈ আৰু এইটো কোৰ্চ গৈ আৰু ইউটিউবত কিন্তু গোটেই চিলেবাছখন শেষ হ'ব বুলি কেতিয়াও আমি ক'ব নোৱাৰোঁ আমাৰ বেলেগৰ ক্লাছ চলি থাকে এইচএছৰ ক্লাছ চলি থাকে ছায়েন্সৰ ক্লাছ চলি থাকে তাৰ মাজত সময় উলিয়াই এটা দুটা ভিডিঅ' বনাই থাকোঁ বাট ডেডিকেটেডলি যদি তোমালোকক এটা কোৰ্চ সঁচাকৈ লাগে আমাৰ ওচৰত যদি পঢ়িব বিচাৰা তেতিয়াহ'লে তোমালোকে আমাক জনাব লাগিব এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনতে জনোৱা যে তোমালোকক এই বছৰে কোৰ্চটো লাগে নেকি আৰু যদি লাগে তেতিয়াহ'লে আমি কষ্ট কৰি মেলি হ'লেও 2027লৈ নৰো আৰু আমি এইটো বছৰতে সম্পূৰ্ণ কোৰ্চটো তোমালোকৰ কাৰণে আগবঢ়াই দিবলৈ চেষ্টা কৰিম
ঠিক আছে এইটোৱে মোৰ ফালৰ পৰা একচুয়ালি সাৰপ্ৰাইজ নহয় তোমালোকৰ ফালৰ পৰা লব পৰা এটা সাজেশন বুলিয়ে ক'লো আৰু যে তোমালোকে কি বিচাৰা তাৰ মানে ওকে থ্যাংক ইউ সো যিমান পাৰো সোনকালে আকৌ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম